আমাৰ অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে। কিন্তু PHC ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে চেনিটেশ্যন, এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেন্স বেছ ইনিচিয়েটিভ পাব পাৰিব। আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ। যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন OBB এটা সমস্যা আছিল, কিছুমান শিক্ষকে OBBত চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী OBBৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যিটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড ছাবচিডি ইলেক্ট্ৰিচিটি বৰ্ডক, মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড ছাবচিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল ছাবচিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছোঁ, যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। অৰ্থাৎ ৰাইজক যিটো বিদ্যুতৰ দাম APDCL-এ কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকচান হ'ব নালাগে, সেইকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ ছাবচিডি এমাউণ্ট এটা ইলেক্ট্ৰিচিটি বৰ্ডৰ বাবে মঞ্জুৰ কৰিছে। আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটিৰ যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম। জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম, হেণ্ড অভাৰ কৰিম। আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেঞ্চি আছিল। যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে আৰু GST অহাৰ পিছত টেক্স ইভেশ্যনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল। সেইকাৰণে আমি BIO আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনক চামিল কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে বেছি পুলিচ অফিচাৰ পালে ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে তেওঁলোকৰ এণ্টি কৰাপশ্যন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে। আমাৰ যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন OBB এটা সমস্যা আছিল, কিছুমান শিক্ষকে OBBত চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী OBBৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যিটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড ছাবচিডি ইলেক্ট্ৰিচিটি বৰ্ডক, মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আসাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড ছাবচিডি
আৰু 200 কোটি টকা যে নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছো যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএল কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতে কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটি যেটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলো যে মসুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মসুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে 20-30 টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখও প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউন্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যেটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গুটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওয়্যাৰ হাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতি সমূহে ৰেশন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেশন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো হেকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেশনৰ দোকানীয়ে গ্যাস আৰু নুমলীকৰণৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভ্যালু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এসিড এনেকুৱা ধৰণৰ কেমিক্যাল প্ৰডাক্ট বনাব এই উদ্যোগটোৰ বাবেও আমি কালি 750 কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল তাক আমি অনুমোদন দিছো গোৱালপাৰা জিলাত মাটিয়াত কোহিনুৰ পাল্প পেপাৰ লিমিটেড আৰু আৰপিএন স্পেশালিটি প্ৰাইভেট লিমিটেড কোহিনুৰ পাল্প পেপাৰ লিমিটেডে 981 কোটি টকা ব্যয় কৰিব আৰু আৰপিএন স্পেশালিটি পেপাৰ প্ৰাইভেট লিমিটেডে 827 কোটি টকা ব্যয় কৰিব এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে ইউফ্লেক্স নামৰ এটা কোম্পানী তেওঁলোক মাটিয়াতে বহিব ইভি বেটাৰীৰ কম্পোনেন্ট বনাব তেওঁলোকে 378 কোটি টকা ব্যয় কৰিব তেওঁলোকৰ প্ৰস্তাৱটো কেবিনেটে সন্মতি জনাইছে